নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। এই ভিডিঅ'টো বিহু স্পেচিয়েল হয়, কাৰণ অহাকালিৰ পৰা বহাগ বিহু আৰম্ভ হৈ আছে। আপোনালোকে এই ভিডিঅ'টো কোনদিনা চাইছে ক'ব নোৱাৰিম, কিন্তু মই বিহুৰ আগদিনা বনাই আছোঁ ভিডিঅ'টো। বিহু স্পেচিয়েল হয়। চাওক, ফেট লছৰ কথা কৈ থকা হয় আৰু বহুতে ফেট লছৰ ডায়েট ফ'ল' কৰি আছে। আৰু চবেই জানে, আপোনালোকেও জানে যে ফেট লছৰ ডায়েট ফ'ল' কৰি থকাৰ সময়ত তেল, চেনি, ময়দা খাব নালাগে। মানে ফেট লছ বা ৱেট লছ কৰিবলৈ তেল, চেনি, ময়দা তিনিটা বস্তু খাব নালাগে। আৰু যিসকলে ডায়েট ফ'ল' কৰি আছে তেখেতসকলে খোৱা নাই। কিন্তু এতিয়া বিহু আহি গ'ল কালিৰ পৰা। এতিয়া আমি যেতিয়া মানুহৰ ঘৰত বিহু খাব যাম, আমিতো যাব লাগিবতো। আমি ডায়েট ফ'ল' কৰি আছোঁ বুলি কি মানুহৰ লগত মিলা মিছা নকৰিম নেকি? কৰিব লাগিব। আমি মানুহৰ ঘৰত যাম, আমাৰ ঘৰতো মানুহ আহিব, যিটো নৰ্মেলি হয়, সাধাৰণ কথা সেইটো। আমি মানুহৰ ঘৰত যেতিয়া যাম, তেখেতসকলে এগাল পিঠা চিঠা উলিয়াই দিব। সেইটো নিয়ম হয়। আৰু আমি সেইটো না বুলি আচলতে ক'ব নালাগে, কাৰণ বিহু খাব গৈছোঁ, বিহু খাবলৈতো গৈছোঁ তালৈ, গতিকে আমি খামেই। গতিকে আমি তাত কি কি নাখাওঁ? আমি তেল, চেনি, ময়দা নাখাওঁ। ময়দাৰ বস্তু জেনেৰেলি বিহুৰ কেইদিনত নাথাকে। খুৰমাটো থাকিব পাৰে, কাটা নিমকি থাকিব পাৰে, সেইকেইটাতো আমি এনেও নাখাওঁ, কাৰণ খুৰমাটোৰ ওপৰত চেনি খোপা লাগি থাকিব, কাটা নিমকিটো তেলত ভজা থাকিব, ময়দাৰ হয়, সেইকেইটা আমি এনেও নাখাওঁ। নাৰিকল লাড়ু, নাৰিকল লাড়ুটো চেনিৰে বনোৱা থাকে, বগা নাৰিকল লাড়ুটো, সেইটো আমি নাখাওঁ। বৰপিঠা, ঘিলা পিঠা, সেয়া নাখাওঁ। কিহৰ কাৰণে? তেলত বনোৱা হয়। গৰমকৈও যদি কোনোবাই বনাই দিয়ে, গৰমকৈ আনি দিছোঁ ভাইটি খোৱা, নাখাব। বুজি পাইছেনে? কাৰণ বহুত দিন আপুনি কষ্ট কৰি আছেতো ডায়েটটো, হয়নে? আজি খাই দিলে এইকেইদিনৰ কষ্টখিনি এনেই যাব। গুড়ৰ নাৰিকল লাড়ু এটা থাকে, গুড়েৰে বনোৱাটো, সেইটো খাব পাৰে। পৰাপক্ষত নাখাবলৈ চাব, কিন্তু বহুত বেছি যদি জোৰ কৰি থাকে সেইটো খাব। আৰু তিল পিঠাটো খাব। তিল পিঠাত কমকৈ গুড় দিয়া থাকে, তিল থাকিব, তিল পিঠাটো খাব। চবতকৈ ভাল উপায়টো হ'ল যিটো মই কৰোঁ। প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে, যাৰে ঘৰত যাওঁ, মই ক'ম খুৰী, মামী যি হয়, মই ক'ম খুৰী আপোনাৰ ঘৰত কিন্তু জলপান খাম বুলি আহিছোঁ আজি। তেনেকৈ যেতিয়া ক'ব, মানুহ ঘৰে বহুত বেছি ভাল পায়, কাৰণ চবেই বিহুত জলপান এবাতি খুৱাবলৈ ইচ্ছা কৰে। পিঠা চিঠাৰ প্লেটখন দি দিয়ে, প্লেটখন হোৱাৰ পিছত এই মস্ত বাতি এটা জলপান আনি দিয়ে চবেই। এই পিঠা চিঠা খোৱাৰ পিছত সেইখিনি খাবলৈ নাথাকেই, মানে জাগা নাথাকে। তথাপিও মানুহ ঘৰে জোৰ কৰে, এই জলপান নাখালে কেনেকৈ হ'ব বিহুত? গতিকে আমি কি কৰিম? জলপান খাম। আপুনি যেতিয়া গৈ ক'ব খুৰী পিঠা চিঠা নালাগে দেই, একদম বহুত জেগাত খাইছোঁ, আপোনাৰ তাত জলপান খাম বুলি আহিছোঁ, তেনেকৈ ক'লে মানুহ ঘৰে সঁচাকৈ ভাল পাব আৰু মানুহ ঘৰে জলপান আনি দিব। আপুনি এটা কথা লগত কৈ দিব, এই জলপানখিনি অলপ কমকৈ দিব, সেইটো কৈ দিব। চবৰে ঘৰত সেইটো কৰিলে কমকৈ খালে একেদিনাতে কভাৰ কৰিবলৈ চাব পাৰিলে। মই সেইটোৱে কৰোঁ। মোৰ লিষ্টত 5 ঘৰ বা 6 ঘৰ মানুহ আছে, মই একেদিনাই কভাৰ কৰোঁ। 3 ঘৰত গ'লোঁ, ঘৰ আহিলোঁ, শুই দিলোঁ, অলপ ৰেষ্ট কৰিলোঁ, যি কৰিলোঁ, আকৌ আবেলিৰ পৰা আকৌ 3 ঘৰত মাৰি দিলোঁ। তেনেকুৱা হয়। প্ৰত্যেক ঘৰত জলপানেই খাওঁ। কাৰোবাৰ তাত তিলপিঠা এটাও খাওঁ। যাৰ ঘৰত মানে পিছলৈ কেতিয়াবা কি কৰা হয়, শেষৰ কেইঘৰত জলপান এটা কাম কৰোঁ, নালাগে দিয়ক, সুদা দৈখিনিয়ে দিয়ক, তেনেকৈ এবাতি দৈ দিয়ে, লগতে তিলপিঠা এটা খাই দিলোঁ, বা সেই গুড়ৰ নাৰিকল লাড়ুটো, বা কাৰোবাৰ ঘৰত মুড়ি লাড়ু বনাই সেইটো খাই দিলোঁ। তেনেকৈ সেইখিনি আপোনালোকে নিজে জানে। মুঠতে মেইন কথাটো হ'ল তেলৰ বস্তু, বৰপিঠা, ঘিলা পিঠা নাখাব। কোনোবাই খুৰমা বনায়, খুৰমা নাখাব, কাটা নিমকি নাখাব। সেইকেইটা কমন হয়। বাকী আপোনালোকে নিজেই জানে লাগে নে নালাগে। ফেষ্টিভেল, এতিয়া বহুতে ভাবি পৰে, ইছ বছৰত এবাৰ আহে ফেষ্টিভেলটো, আৰু তাত আৰু নাখামনে? খাওক। সেইকাৰণেতো কৈছোঁ জলপান খাই দিয়ক মানুহৰ ঘৰত গায়, যিটো মেইন বস্তুটো হয়। বিহুত জলপান নাখালে কি খাব? সেইটো খাওক। আৰু পিঠাটো ঘৰত কিজানি এতিয়ালৈকে আপোনালোকে পিঠা খায়ে দিলে, কাৰণ কি হয়, এই তিল পিঠাটো বনাই থাকোঁতে খাই ভাল লাগে, তেনেকুৱা ধৰণৰ কথা। গতিকে যিটো বস্তু খাব পাৰি আপোনালোকে সেইটো জানে, সেই বস্তুটোৱে খাওক। আৰু এনেওতো পেট ভৰিয়ে যায় মানুহৰ ঘৰত বিহু খাওঁতে খাওঁতে, শেষলৈ গৈ সেই এটা দুটা বস্তুৱেই লোৱা হয়গৈ। গতিকে সেই বস্তুটোত চিন্তা কৰিব আৰু চেষ্টা কৰি চাব। গতিকে সকলোলৈকে শুভেচ্ছা জনালোঁ বিহুৰ। মেইন কথাটো হ'ল, ভাবিব পাৰে আপোনালোকে এই এদিন খালেনো কি হ'ব? এদিন খালে একো নহয়। এই ইমান দিনৰ আপোনাৰ কষ্টটো এনেই যাব। ইমান দিন যে আপুনি ডায়েট ফ'ল' কৰি আছিলে, মিঠা খোৱা নাছিল, আজি যদি অলপমানো মিঠা খাই দিয়ে, এই ইমান দিনৰ প্ৰচেছটো ষ্টপ হৈ যাব আজিৰ পৰা। আকৌ কালিৰ পৰা আপুনি নতুনকৈ বডিটোৱে, মানে আপুনিতো ভাবি আছে মই এই এমাহৰ পৰা কৰি আছোঁ, কিন্তু আজি পেটত যিখিনি ভাল বস্তু হৈছিল, সেইখিনি মিঠাটো ইমানকণ মিঠা পৰি যোৱাৰ লগে লগে সেইখিনি নাইকিয়া হৈ যাব। আজিৰ পৰা আকৌ 15-20 দিন আপুনি ৱেইট কৰিবলৈ সেই পজিশ্যনটো আহিবৰ কাৰণে। গতিকে এদিন খাই দিলে বহুত কিবা কিবি বেয়া হৈ যায়। গতিকে পৰাপক্ষত যিটো খাব পাৰি সেইটো আমি খাম, আৰু যিটো নাখালে হয় সেইটো নোখোৱাকৈ থাকিম। সেইখিনিয়ে। ধন্যবাদ।